এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ বসন্তৰ পৰখত নৰূপে নসাজে ৰাঙলী হৈছে প্ৰকৃতি কৃষ্ণচূড়া ৰাধাচূড়া এজাৰ সোণাৰুৰ ফুলেৰে নান্দনিক হৈ পৰিছে প্ৰকৃতি প্ৰকৃতিৰ এই ৰূপে মানুহক নিৰাশাৰ পৰা যেন আশাৰ ৰেঙনি দিছে কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে দেখিবলৈ পোৱা গৈছে এজাৰ সোণাৰু ৰাধাচূড়া কৃষ্ণচূড়াৰ ফুলৰ নান্দনিক দৃশ্য উজনিৰ পৰা নামনি কিংবা নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীৰ কিছু ভাগৰৰ অৱকাশ ঘটাই প্ৰকৃতিৰ এই মনোৰম দৃশ্যই প্ৰকৃতিৰ এই নৰূপতেই প্ৰাণ পাই উঠে কবিৰ কবিতাই সৃষ্টি হয় নতুন চিন্তা নতুন সুৰৰ নতুন গানৰ পথটোৰে যাত্ৰা কৰোঁতে দৃশ্যবোৰ দেখিলে এটা গান আপোনাৰ নিশ্চয়কৈ মনত পৰিব শিল্পী খগেন মহন্তৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা হয় এতিয়া এজাৰ কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু ফুলাৰ সময় নগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে কলিয়াবৰৰ পৰা কাজিৰঙা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে থকা কেইবা হাজাৰজোপা এজাৰ ফুলিছে এতিয়া বেঙুনীয়া হৈ পৰিছে সমগ্ৰ পথছোৱা অৱশ্যে এজাৰক মাজে মাজে সংগ দি কৃষ্ণচূড়া ৰাধাচূড়াৰ ফুলবোৰেও পথছোৱাত সোণত সোগা চৰাইছে এই পথছোৱাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ কথা এই যে ২০১৬ বৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ নিদৰ্শন স্বৰূপে কলিয়াবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰাইজৰ দৃষ্টিনন্দন হোৱাকৈ কেইবা হাজাৰ সোণাৰু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়াৰ গছসমূহ ৰোপণ কৰিছিল বৰ্তমান সেই গছসমূহ এতিয়া এনেদৰে ফুলি কলিয়াবৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোভা বৰ্ধন কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাৰ আৰু সপোনৰ মনোমোহা প্ৰকৃতিৰ নানাৰঙী ফুলৰ সুবাসে প্ৰকৃতি প্ৰেমী তথা সাধাৰণ ৰাইজৰ মন পুলকিত কৰি তুলিছে এতিয়া বৰ্তমান কৃষ্ণচূড়া ৰাধাচূড়া এজাৰ সোণাৰুৰ ফুলৰ নানাৰঙী ফুলেৰে পৰিৱেশ সম্পূৰ্ণ জাতিষ্কাৰ হৈ উঠিছে আৰু আমি বৰ্তমান যি ঠাইত আছোঁ এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত বুঢ়া পাহাৰ বনাঞ্চলিকৰ ৰাঙলুত আমি আছোঁ আৰু ইয়াত খুব এটা নান্দনিক পৰিৱেশ কৃষ্ণচূড়া ৰাধাচূড়া এজাৰ সোণাৰু আদি ফুলেৰে জাতিষ্কাৰ এই পৰিৱেশ আৰু ইয়াত উজনিৰ পৰা নামনিলৈ অহা যোৱা যিসকল যাত্ৰী আছে সেইসকলে এই সুন্দৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰে আৰু এই পৰিৱেশ প্ৰকৃতিৰ মানুহৰ জীৱনত যথেষ্ট এটা গুৰুত্ব আছে ইয়াক লৈ পেলাই কবিয়ে সময়ে সময়ে কবিতা ৰচনা কৰে গীতিকাৰে গীত লিখে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰে জনপ্ৰিয় গীত এটি আছে গতিকে এই গোটেই নান্দনিক পৰিৱেশটোৱে আচলতে কি হয় মানুহ আজিকালি অৱসাদপূৰ্ণ যিটো জীৱন মানুহৰ যিটো দুখ কষ্ট ভাগৰুৱা এটা ক্লান্ত এটা জীৱন সেই জীৱনটোক এই ফুলবোৰে হাঁহি হাঁহি মানুহৰ মনত আনন্দৰ বতৰা দি যায় আৰু এই গোটেই পৰিৱেশটোৰ কাৰণে আমি আজি আচলতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ তদানীন্তন মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কাৰণ ২০১৬ চনত তেখেতে যেতিয়া দায়িত্ব গ্ৰহণ কৰিছিলে সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আন্তৰিক ইচ্ছাক সন্মান জনাই তেখেতে এই গোটেই কলিয়াবৰৰ পৰা আপোনাৰ বোকাখাটলৈকে বিস্তীৰ্ণ অঞ্চলৰ ৰাস্তাৰ কাষে কাষে এই কৃষ্ণচূড়া ৰাধাচূড়া
সোণাৰু এজাৰ এই গছবিলাক ৰোপণ কৰিছিলে আৰু সেই ফলটোৱে আজি আমি দেখিবলৈ পাইছোঁ আৰু সেই সময়ত আমি স্থানীয় ৰাইজেও যথেষ্ট সহযোগ কৰি আছোঁ কাৰণ গছপুলি এটা ৰুই দিয়াটো ডাঙৰ কথা নহয় তাক প্ৰতিপাল কৰি আজি যিটো অৱস্থালৈ এইখিনি পাইছে সেই অৱস্থালৈ নিয়াটো আচলতে এটা ডাঙৰ চেলেঞ্জিং কাম সেইখিনি আমি স্থানীয় ৰাইজেও যথেষ্ট সহযোগিতা আগবঢ়াইছিলোঁ আৰু দেখি পেলাই আজি ভাল লাগে পৰিৱেশটো ইয়াত সুন্দৰ এটা পৰিৱেশ এই অঞ্চলটোত বিৰাজ কৰিছে বহুত ধুনীয়া দাদা আজি যিহেতু ইমান ধুনীয়া ৱেডাৰ হৈ আছে প্লাছ অলপ অলপ বৰষুণ দি আছে প্লাছ যোনটো ৰাস্তা দুইফালে ফুল লাগিছে বহুতেই ধুনীয়া লাগিছে মনটো আহি পেলাই এইফালে থেংক ইউ আমি তেজপুৰৰ পৰা আহিছিলোঁ আমি এনেই অলপ ফুৰিবলৈ আহিলোঁ আজি যিহেতু দেওবাৰ ছানডে ৰাইড এটা ওলাইছিলোঁ আমাৰ লগৰখিনিও আছে ইয়াতে এজাহাৰ ফুলখিনি ফুলিছিলে তো খুব ভাল লাগিলে দেখি সেইটো অলপমান ৰখি দুই তিনিখনমান ফটো তুলিলোঁ আৰু সেয়ে খুব ভাল লাগিছে বহুত ধুনীয়া লাগিছে ভাল লাগিছে বহুত বতৰটোও ভাল আজি সেইকাৰণে চবখিনি আহিলোঁ আৰু আমি বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এইটো বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৰাঙুলুত আছোঁ আৰু অকল ইয়াতে বুলিয়েই নহয় অসমৰ বিভিন্ন প্ৰান্তত এতিয়া কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰু হালধীয়া হাঁহি এজাৰ ৰং বিৰংগী ফুলৰ এই জাতিষ্কাৰ পৰিৱেশ আৰু এই পৰিৱেশত সকলোৰে মন এই ফুলবোৰক দেখি পেলাই আনন্দিত উৎফুল্লিত হৈ উঠে আৰু আমাৰ এই প্ৰকৃতি ফুল এইখিনিৰ লগত আমাৰ মানুহৰ লগত ৰাইজৰ যথেষ্ট এটা নিবিড় সম্পৰ্ক আছে আৰু কবিয়ে ইয়াক লৈ কবিতা লিখিছে বিভিন্ন সময়ত গীতকাৰে গীত ৰচনা কৰিছে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এনেধৰণৰ সাহিত্য চৰ্চা চিন্তা চৰ্চা মানুহৰ মনলৈ আহিছে আৰু বিশেষকৈ এই নান্দনিক দৃশ্যসমূহ দেখি আমাৰ মনৰ পৰা মানে অৱসাদ দুখ কষ্টবিলাক আমাৰ আঁতৰি যায় আৰু এই পৰিৱেশটো আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰ অঞ্চলতে এনেকুৱা এটা পৰিৱেশ আছে আৰু এই পৰিৱেশটো অসমৰ উজনি বা নামনিলৈ যিসকল ৰাইজে ইয়াত পৰা অহা যোৱা কৰে তেওঁলোকে দেখি আনন্দিত হয় আৰু ইয়াৰ কাৰণে আমি আন্তৰিকভাৱে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰোঁ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাৰণ 2016 চনত তেখেত যেতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতে দায়িত্ব গ্ৰহণ কৰিছিলে তাৰপিছতে আপোনাৰ কলিয়াবৰৰ পৰা বোকাখাটলৈকে সুদূৰ এই পথছোৱাৰ কাষে কাষে এই গছসমূহ এজাৰ কৃষ্ণচূড়া ৰাধাচূড়া আদি বিভিন্ন ফুলৰ গছসমূহ তেওঁ ৰোপণ কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তৰিক এটা ইচ্ছা আছিলে যে এই ঠাইখিনি সুন্দৰ আৰু জাতিষ্কাৰ হৈ থাকিব লাগে তেখেতৰ ইচ্ছাকে সাৰোগত কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই কাৰ্যখিনি আগবঢ়াইছিলে আৰু তাত আমিও অংশগ্ৰহণ কৰিছিলোঁ সেইটো সময়ত আমিও ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই গছসমূহ ৰোপণ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি স্থানীয় ৰাইজ হিচাপে এই গছসমূহ প্ৰতিপালো কৰিছিলোঁ কাৰণ গছ এটা ৰুই দিয়াটো ডাঙৰ কথা নহয় তাক প্ৰতিপাল কৰি ডাঙৰ কৰাটোহে আচল কাম গতিকে আমি সেইখিনি দায়িত্ব পালন কৰিছিলোঁ আৰু আজি এই পৰিৱেশটো দেখি পেলাই আমি সঁচাই গৌৰৱ অনুভৱ কৰোঁ যে ইমান ধুনীয়া পৰিৱেশ এটা মানুহক কমচে কম আমি এটা মানে আজি যোনটো অৱসাদপূৰ্ণ জীৱন তাৰ মাজত মানুহক অকণমান হাঁহি আনন্দ আৰু ফূৰ্তিৰ কিবা এটা আমি পৰিৱেশ এটা দিব পাৰিছোঁ কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ ৰিপৰ্ট NUJ 24/7